নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মুৰ্গী মাংস পিঠাৰ লগত বনাম। আমাৰ ঘৰত প্ৰায় এইবোৰ চলে। পিঠাৰ শাকটো খাই মুৰ্গী মাংসৰ লগত খুবেই ভাল লাগে। ইয়াৰ বনাবলৈ বৰ বেছি বস্তু নালাগে, একেবাৰে সহজতে। এয়া মই সৰু কাপ এটাই একাপ পিঠা লৈছোঁ আৰু পিঁয়াজ, এইফালে তেজপাত 3 খিলা লৈছোঁ। নিমখ, হালধি, তেল এইকেইটা লাগিব বাৰু, আৰু বিশেষ বস্তু নালাগে। একদম সাধাৰণতে একেবাৰে সহজতে বনাব পৰা হয় এই মুৰ্গী মাংসৰ পিঠা শাককণ। বিভিন্নজনে বিভিন্নভাগে বনায়, কিন্তু আমি যি ধৰণে বনাওঁ একদম চিম্পুলকৈ যিটো বনাওঁ, সাধাৰণ হিচাপে বনাওঁ, সেই সাধাৰণ হিচাপে বনোৱা সেইটোহে মই আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। তাকে এই ভিডিঅ'টো আহকচোন আগলৈ আগবাঢ়ি যাওঁ। কেনেকুৱা পায় ভিডিঅ'টো শেষলৈকে চাব। চাই ভাল পালে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। কমেণ্ট কৰিলে মই উৎসাহ পাওঁ ভিডিঅ'বোৰ বনাবৰ কাৰণে, আৰু মন ভাল লাগিছে, সেয়েহে আৰু নতুন ভিডিঅ' আগবঢ়াবলৈ উৎসাহ পাওঁ। প্ৰথমতে মই এই পিঠাখিনি কেৰাহী এখনত ভাজি ল'ম। আহকচোন ভিডিঅ'টো আগলৈ আগবাঢ়ি যাওঁ। এয়া মোৰ মিলত খুন্দোৱা পিঠা হয়। আপোনালোকে ইচ্ছা কৰিলে মিক্সিটো আপোনালোকে পিচি ল'ব পাৰে পিঠাটো। মিক্সিতেই হওক বা মিলতে হওক পিঠাটো ভাজি ল'লে ভাল, নহ'লে কি হয় কেঁচা ভাৱ এটা থাকি যাব। সেইকাৰণে ভাজি লৈছোঁ, আৰু বৰ বেছি ভাজিব নালাগে, অলপ ৰঙচুৱা হ'ব লাগিব, আৰু পিঠা ভজা গোন্ধটো আহিব লাগে। তেতিয়া পিঠাখন খাবলৈ ভাল লাগিব, নহ'লে কেঁচা কেঁচা লাগিব। সেইকাৰণে ভালকৈ ভাজি লৈ গ'ল। মই এতিয়া পিঠাখিনি ভাজি হৈ গ'ল, আৰু একেটা কেৰাহীতে মই তেল ঢালি দিছোঁ, আৰু এই তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে পিঁয়াজ দিম। আৰু চাই থাককচোন আপোনালোকে। ঘৰৰে মুৰ্গী এটা মাৰিছিলোঁ, এয়াই মই দুভাগ কৰিছোঁ। এভাগ মই এই পিঠাৰ লগত বনাম, আৰু এভাগ মই খুন্দা আলুৰ লগত বনাম। তাকে দুইটা ভিডিঅ'ই আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মাংসখিনি অলপ ভজাৰ পাছত মই নিমখ আৰু হালধি দিম, বিশেষ মছলা আৰু নিদিওঁ। কিয়নো পিঠা শাক বুলি ক'লে মছলা অধিক দিলে ভাল নালাগে। তাতে মুৰ্গী মাংসৰ যিটো টেষ্ট, সেই টেষ্টটো যদি পিঠা শাকত অধিক মছলা দিয়া হয়, মই ভাবোঁ আপোনালোকে হওক বা ময়ে হওক যিটো টেষ্টি পিঠাৰ শাকৰ যিটো টেষ্টিটো পোৱা নাযায়। সেইকাৰণেহে মই মছলা ব্যৱহাৰ নকৰোঁ। আদা নহৰু ইয়াত ব্যৱহাৰ নকৰোঁ, মাত্ৰ পিঁয়াজ ব্যৱহাৰ কৰিছোঁ। পিঁয়াজৰ আৰু তেজপাত ইমানেই, আৰু বেলেগ মছলা ব্যৱহাৰ কৰিব নালাগে। একেবাৰে সহজতে বনাব পাৰি। এতিয়া মই ইয়াতে পিঠাখিনি দি দিছোঁ, তেল ভালেখিনি ওলাই আছে, আৰু পিঠাখিনি এবাৰ ভাজি লৈছোঁ যদিও আকৌ এই তেলতে যদি ভাজি লোৱা হয়, তেলখিনি পিঠাই শুহি ল'ব ন, তেতিয়া পিঠাখিনিও অলপ ভাজ খাব, আৰু তেতিয়া ভাল হ'ব আৰু মাংসৰ মাজত পিঠাবোৰ ধুনীয়াকৈ হৈ যাব, মিলি যাব। আৰু ইয়াতে মই আগতীয়াকৈ যোগাৰ কৰি থৈছোঁ গৰম পানীহে দিব কিন্তু দেই। আপোনালোকে যদি বনাই খাব বিচাৰে তেতিয়া আপোনালোকে গৰম পানীহে ব্যৱহাৰ কৰিব। ঠাণ্ডা পানী দিলে কিন্তু শাকখন আকৌ বেয়া লাগিব। যিকোনো বস্তুৱে আপোনালোকে চাবচোন, ভাজি হওক বা দাইলেই হওক বা কিবা বনালে আকৌ যদি পানী এড কৰিবলগীয়া হয়, তেনেহ'লে ঠাণ্ডা পানী দিলে সেই আঞ্জাখন বৰ ভাল নালাগে। সেইকাৰণে আপোনালোকে আগতীয়াকৈ গৰম পানী যোগাৰ কৰি থ'ব, বা থৈয়ে চাগে আপোনালোকে, নহয় জানো? ময়ো থওঁ। মই
নিজে ৰান্ধি বাঢ়ি ভাল পাওঁ মোৰ পৰিবাৰতকৈ মই বেছিকৈ ৰন্ধা বঢ়া কৰোঁ সেইকাৰণে ভিডিঅ'বোৰ আপোনালোকলৈ ৰন্ধা বঢ়াৰ ভিডিঅ' প্ৰায় দি থাকোঁ তাকে কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব দেই মাংসবোৰ যিহেতু সিজিয়ে আছে ধুনীয়াকৈ সিজাৰ পাছত মই পিঠাটো এড কৰিছোঁ তাৰপৰা গৰম পানী দিছোঁ এতিয়া উতল আহিবলৈ দেৰি নালাগে নহয়নে আৰু বেছি দেৰিলৈকে আপোনালোকে ৰখাই থ'ব নোৱাৰিব কিয়নো তলত লাগি যাব পাৰে জ্বলি যাব পাৰে সেইকাৰণে কৰচলিখনে বাৰে বাৰে উপতি থাকিব লাগে আৰু অলপ ডাঠ হোৱা নিচিনা লাগিলে নমাই দিব লাগে অধিক ডাঠ হ'বলৈ নিদিব বেছি ডাঠ হৈ গ'লে মানে পিছত নমোৱাৰ পিছত ঠাণ্ডা হৈ গ'লে অধিক ডাঠ হৈ যাব সেইকাৰণে বেছি ডাঠ হ'বলৈ নিদিব এতিয়া মোৰ হৈ গ'ল সেইখিনি মই নমাই থ'লোঁ এতিয়া সৰু কেৰাহী এখন পাতি মই বাকী থকা মাংসখিনি বনাবলৈ লৈছোঁ ইয়াতো মই মছলা নিদিওঁ ইয়াতো মই মছলা বিশেষ কিয়নো এতিয়া গৰম দিনত মছলা বৰ্জন কৰাটোৱে ভাল নহয়নে বিশেষকৈ তেলো বৰ্জন কৰিব লাগে মই সেই টেঙা দিয়া শাকহে বেছি ভাল পাওঁ এতিয়া ঔটেঙা আজিকালি ঔটেঙা পাবলৈ খুব কমেই হৈছে সেইদিনা মই ঔটেঙা পাই আপোনালোকলৈ দাইলৰ যিটো ঔটেঙা দিয়া বইল বনাইছিলোঁ তাৰো আপোনালোকলৈ আগবঢ়াইছোঁ আপোনালোকে নিশ্চয় বহুতে চাইছে হয়তো বহুতে চোৱাও নাই যদি চাবলৈ ইচ্ছা কৰে তেনেহ'লে মোৰ চেনেলত গৈ বাকী সেই ভিডিঅ' চাবচোন মোৰ প্ৰফাইলটো চাব তেতিয়া পাব নিশ্চয় আৰু এয়া মাংস এইখিনি মই শুকানকৈ বনাম মানে এইখিনি পানী দি নবনাওঁ এনেই কুকুৰা মাংস বুলি ক'লে কুকুৰা মাংস জোলটোপা খাই বেছি ভাল লাগে নহয়নে কুকুৰা মাংস জোলটোপা বহুত ভাল লাগে কিন্তু মই আজি খাবলৈ মন গৈছে শুকানকৈ মই শুকানকৈ বনাম আলু দিম কিন্তু ইয়াত পানী দিলেও মই শুকুৱাই পিনি শুকান কৰি দিম পৰাপক্ষত মই ইয়াত পানী নিদিওঁ খুব জুইকুৰা কমাই দিছোঁ কমাই পিনি বনাইছোঁ কিন্তু গেছত হ'লে ভাল ভলিউমটো পটককৈ কমাই দিলে হয় কিন্তু জুইৰ খৰি আৰু কমা বুলি ক'লে কমাব নোৱাৰি বঢ়াবলৈ বঢ়াব নোৱাৰি বৰ সাৱধানেৰে বনাব লাগে আৰু আপোনালোকে জানে বহুতেই মানে খৰি জুই ব্যৱহাৰ কৰে নহয়নে খৰি জুই এটা কথা কিন্তু আপোনালোকে গেছত বনোৱাতকৈ কাৰেণ্টত বনোৱাতকৈ খৰি জুইত বনোৱাৰ যিটো টেষ্টি সেই টেষ্টিটোৰ নিচিনা বেলেগত আৰু পোৱা নাযায় মানে খৰিত বনোৱা শাক পাচলি খাবলৈ ভাল লাগে ভাতো খাবলৈ ভাল লাগে নহয়নে যি কি নহওক আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকলৈ জনাইছোঁ অশেষ ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কিন্তু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এয়া মোৰ ভাজিখন প্ৰায় হৈ গৈছে দেখিছেনে কাষত লাগি গৈছে মানে যিটো হালধি শুকানকৈ ভাজিলে হালধিটো কেৰাহী কাষত এনেকৈ লাগি যায় নহয়নে সেইখিনি লাহে লাহে অলপ এৰুৱাই দিলে ভাল নহ'লে জ্বলি যাব মোৰ হৈ গৈছে আমাৰ ঘৰত 5টি প্ৰাণী কিন্তু সকলোৰে থালিখন আপোনালোকলৈ এতিয়া আগবঢ়া নাই মাত্ৰ এখন থালি মই সজাই পিনি আপোনালোকলৈ আগবঢ়াইছোঁ কেনেকুৱা পায় কমেণ্ট কৰি জনাবচোন এয়া এটা সাধাৰণকৈ বনাইছোঁ এই কুকুৰা মাংস শুকানকৈ বনাইছোঁ আৰু তিয়ঁহ কাটি লৈছোঁ তাৰপিছত পিঁয়াজ আকৌ এইফালে আপোনাৰ নেমু এটা জলকীয়াটো দেখাবলৈ বুলিহে ক'ব লাগিব মই জলকীয়া প্ৰায় নাখাওঁ তেনেহ'লে আজিলৈ বাই বাই